নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 18,000 টকা চৰকাৰী লেট্ৰিনৰ বাবদ। যিসকল দুখীয়া দুখীয়া পৰিয়াল এতিয়ালৈকে চৰকাৰী লেট্ৰিন পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ চৰকাৰী টয়লেট ক'ত কেনেদৰে আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা, ভালদৰে বুজি লওক। তেওঁলোক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী লেট্ৰিন আবেদন কৰিলে চৰকাৰে দিব 18,000 টকা দুটা কিস্তিৰ জৰিয়তে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব এই আঁচনিৰ সুবিধা। গভমেণ্ট টয়লেট 2026 চনত কেনেকৈ এপ্লাই কৰিব, লগতে ক'ত কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে চৰকাৰী টয়লেট হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলাষী আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে শৌচাগাৰৰ বাবে আবেদন কৰিব তেওঁলোকক চৰকাৰে দিব 18,000 টকা দুটা কিস্তিৰ জৰিয়তে। অৰ্থাৎ SBM স্বচ্ছ ভাৰত মিছন অভিযানৰ জৰিয়তে লাভ কৰিব 18,000 টকা দুটা কিস্তিৰ জৰিয়তে। তাৰ বাবে আপোনালোকে সঠিকভাৱে শুদ্ধভাৱে অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। আৰু আবেদন ক'ত কেনেকৈ কৰিব, লগতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে যদি নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিবলৈ হয় তেনেহ'লে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আৰু এইটো অফলাইনৰ মাধ্যমত নহ'ব। আৰু অনলাইনত যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব। পোনপ্ৰথমতে লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী টয়লেট। আৰু চৰকাৰী লেট্ৰিন আবেদন কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে ফটো, মোবাইল নম্বৰ আৰু আপোনালোকৰ পেন কাৰ্ড আৰু লগতে লাগিব ভোটাৰ ID কাৰ্ড। আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। তেতিয়াহে আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিলে লাভ কৰিব 18,000 টকা দুটা কিস্তিৰ জৰিয়তে। লগতে বন্ধুসকল, যদি আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰে তেনেহ'লে চৰকাৰে কিন্তু নতুন এখনকৈ লিষ্ট প্ৰকাশ কৰিব। আৰু যিসকল হিতাধিকাৰীসকলৰ নামসমূহ লিষ্টখনত থাকিব তেওঁলোকে কিন্তু দুটা কিস্তিৰ জৰিয়তে, অৰ্থাৎ এটা কিস্তিত লাভ কৰিব 9,000 টকা আৰু আনটো কিস্তিৰ জৰিয়তে লাভ কৰিব 9,000 টকা। আৰু এই টকাসমূহ DBT যোগে কেন্দ্ৰীয় চৰকাৰে ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব। গতিকে যেতিয়াই আবেদন কৰিব তাৰ আগতে আপোনালোকে নিজৰ মোবাইলৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব, লগতে আধাৰ কাৰ্ডৰ লগত আপোনালোকে বেংক একাউণ্টটো লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBT যোগে কেন্দ্ৰীয় চৰকাৰে ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ মাজত এটা হৈছে চৰকাৰী টয়লেট। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত চৰকাৰী টয়লেট নাই বা পোৱা নাই, আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিলে লাভ কৰিব চৰকাৰী টয়লেট ৰূপে 18,000 টকা। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো অনলাইনৰ জৰিয়তে চিটি চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আবেদন কৰিব পাৰিব। কাৰণ যদি আপোনালোকে এতিয়া আবেদন কৰে হয়তো 2 মাহৰ পিছত বা এমাহৰ পিছতে কিন্তু আপোনালোকৰ লিষ্টসমূহত নাম আহি যাব। আৰু লিষ্টখনত নাম আহিলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত ফাৰ্ষ্ট কিস্তি ৰূপে 9,000 টকা DBT যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই ৰেচন কাৰ্ড থাকিলেই চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰক। আৰু অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু 18,000 টকা দুটা কিস্তিৰ জৰিয়তে লাভ কৰিব। গতিকে চৰকাৰী টয়লেটক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি চৰকাৰী টয়লেটক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে চৰকাৰী লেট্ৰিন আবেদন কৰি 18,000 টকাকৈ লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।